আৰু আজি বিধানসভা অধিৱেশনৰ চতুৰ্থটো দিন বৰ্তমান সময়ত অধিৱেশনৰ কাম-কাজ যেটো আৰম্ভ হৈছে আমি পুনৈ লৈ গৈছো সদনৰ মজিয়ালৈ আবেদনসমূহ সম্পূৰ্ণ হৈছে খুব সোনকালে এই নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত এই শিক্ষকসকলক নিযুক্তি দিব পৰা হ'ব দ্বিতীয় কথাটো হ'ল যে কোনো নিৰ্দিষ্ট বিদ্যালয়ত কোনো নিৰ্দিষ্ট বিষয়ত যাতে যদি শিক্ষক নাথাকে তেনেহলে আমি জিলাখনৰ বিষয়ৰ ভিতৰতে আমি ৰেশনেলাইজেশনৰ ব্যৱস্থা কৰোঁ কৰবাত যদি দুজন বিজ্ঞানৰ শিক্ষক আছে তেনেস্থলত এজনক আমি বদলীকৰণ কৰা হয় আৰু ইতিমধ্যে আমি 1131 গৰাকী এনে শিক্ষকক আমি ৰেশনেলাইজ কৰি য'ত শিক্ষকৰ নাটনি আছে কোনো নিৰ্দিষ্ট বিষয়ত হেতু পূৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছো গতিকে আমি যেতিয়া পিটিআৰ বুলি কওঁ তেতিয়া পিটিআৰ পিউপিল টিচাৰ ৰেশিও হেতু আমি কেৱল সাধাৰণভাৱে ষ্টেটৰ এটা পিটিআৰ থাকে জিলাখনৰ এটা পিটিআৰ থাকে কিন্তু জিলাখনৰ পাছত বিদ্যালয়খনৰো এটা পিটিআৰ থাকে বিদ্যালয়খনৰ পিটিআৰ ভাল সেই কাৰণে সকলো বিষয়ত শিক্ষক আছে এনে নহবও পাৰে সেই কাৰণে আমি এতিয়া সাবজেক্ট পিটিআৰৰ কনসেপ্টটো আমি আনিছো অৰ্থাৎ প্ৰত্যেকটো বিষয়ত ছাত্ৰ-ছাত্ৰী অনুপাতে সেই বিষয়ৰ শিক্ষক শিক্ষয়িত্ৰী আছে নাই আৰু ইয়াত গোটেই শিক্ষক সমাজৰ আমি সহযোগিতা শিক্ষা হেতু এপৰ জৰিয়তে আমি বিচাৰিছো কাৰণ কোন বিদ্যালয়ত কোন বিষয়ৰ শিক্ষকৰ নাটনি আছে বা কোন বিদ্যালয়ত কোন বিষয়ৰ শিক্ষক ছুটিত গৈছে বহু সময়ত মেটাৰনিটি লিভত যায় চাইল্ড কেয়াৰ লিভত যায় যেতিয়া বিজ্ঞানৰ শিক্ষক এগৰাকী আছে কিন্তু তেওঁ যেতিয়া দুমাহ চাইল্ড কেয়াৰ লিভত যায় তেনে দুমাহৰ কাৰণে ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হ'ব লগা হয় এতিয়া ইউডাইছৰ যিটো তথ্য থাকে হেতু গোটেই বছৰটোৰ কাৰণে তথ্য এতিয়া আমাক ডাইনামিক তথ্য লাগে যাতে প্ৰতিটো মাহত প্ৰতিটো দিনত বিদ্যালয়ত নিৰ্দিষ্ট বিষয়ৰ শিক্ষক বা শিক্ষয়িত্ৰী তেওঁলোক কৰ্মৰত হৈ আছে নাই কোনোবা ছুটিত গৈছে নেকি হেতু আমাক তথ্য লাগে কোনোবা সিসিএলত গৈছে নেকি এটো আমাক তথ্য লাগে আৰু এই তথ্য লাভ কৰাৰ একমাত্ৰ আমাৰ উপায় হ'ল আমি বৰ্তমান বিদ্যালয়সমূহত যি শিক্ষা হেতু এপ প্ৰৱৰ্তন কৰিছো সেই শিক্ষা হেতু এপৰ জৰিয়তে এতেকে সমাজখনো খুব বহু সময়ত আমি দেখা পাওঁ যে খুব ঋণাত্মকভাৱে শিক্ষা হেতু সম্পৰ্কে বাতৰিও সম্প্ৰচাৰিত হয় বা কোনোবাই মন্তব্য প্ৰদান কৰে কিন্তু শিক্ষা হেতুৰ বাহিৰে আমাৰ কোনো বিকল্প নাই কাৰণ ইয়াৰ পৰা ধুবুৰীৰ বা মানকাছাৰৰ কোনোবা এজন বিজ্ঞান শিক্ষক সিসিএল লিভত গৈছে হেতু ডাইৰেক্টৰে ইয়াত বহি গম পাব নোৱাৰে কিন্তু শিক্ষা হেতু হেপত যদি সকলো শিক্ষক শিক্ষয়িত্ৰীয়ে নিজৰ ছুটিটো তেওঁলোকে আপলোড কৰি ৰাখে তেতিয়া হলে বা তেওঁলোকৰ অপাৰগতাটো আপলোড কৰি ৰাখে তেনেহলে হেতু ইয়াত আমি জানিব পাৰো আৰু তাৰ কাৰণে তৎকালীনভাৱে ব্যৱস্থা আমি গ্ৰহণ কৰিব পাৰিম গতিকে নিৰ্দিষ্ট কোনো বিষয়ত মই মাননীয় সদস্যগৰাকীক অনুৰোধ জনাইছো কোন বিদ্যালয়ত শিক্ষক বিজ্ঞান শিক্ষক নাই হেতু নিৰ্দিষ্টভাৱে জনালে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিম ধন্যবাদ হ'ব আৰু গোটেইটো কৈ দিলে আপুনি এইটো বাৰু মোৰ ঠিকে আছে হেতু বাৰু জনাম কিন্তু আৰু এটা কথা হৈছে সাপ্লিমেন্টাৰী স্যাৰ